অলপ জোৰে ক'ব। শ্ৰীম বাপন তালুকদাৰ। আচ্ছা, বাপন তালুকদাৰ দা, আপুনি ইয়াত কিমান বছৰ হ'ল? এইটো মোৰ মোটামুটি 26 বছৰ হৈ যায়। 26 বছৰ, ঠিক আছে। 2026 এই মন্দিৰৰ কি পূজা হয়, কি ধৰণৰ হয়, কি বস্তু মানে পূজা চবচে ডাঙৰকে হয়, বিগ বাজেটত হয়? চবতকৈ আমাৰ ডাঙৰ পূজাখন দুৰ্গা পূজা। দুৰ্গা পূজা হয়। নমস্কাৰ বন্ধুসকল, চাওক মই খাৰা আছোঁ গোপাল নগৰ, নুনমাটি গোপাল নগৰ শক্তিপীঠ, ঠিক আছে। এইখিনি জেগা শক্তিপীঠ ৰূপে পৰিগণিত হৈছে, কিয়নো কালী মন্দিৰ, ঠিক আছে, একদম জাগ্ৰত জয়াল কালী মন্দিৰ ইয়াতে আছে। আৰু এই কালী মন্দিৰটো বনোৱা যিকেইজন ব্যক্তি উদ্যোক্তাৰ আছিল, তাৰ মাজত এজন মোৰ প্ৰিয় বন্ধু আছিলে, বাপী বুলি আমি কওঁ, পাঠক লিখিছিলে, ৰিফাইনেৰী এমপ্লয়ী আছিল। তেওঁ এতিয়া বৰ্তমান নাই, বৈকুণ্ঠ প্ৰয়াণ হৈছে। ইয়াৰ পিছত লাহে লাহে কালী মন্দিৰটো লগে লগে ইয়াতে আৰু অনেক মন্দিৰ, যেনেকৈ দুৰ্গা মন্দিৰ হ'ল, হনুমান মন্দিৰ হ'ল, শিৱ মন্দিৰ হ'ল, ইভেন আপোনাৰ এই জয় জগন্নাথ মন্দিৰ, জগন্নাথ প্ৰভুৰো মন্দিৰ গঢ় লৈ উঠিছে। এই জেগাখিনি ইমান সুন্দৰ এটা বাতাবৰণ হৈ উঠছে যে শক্তিপীঠ বুলি ক'লে শক্তিপীঠে সঁচাকৈ শক্তিপীঠ। ইয়াত অনেক পূজা হয়, কালী পূজা হয়, দুৰ্গা পূজা হয়, শিৱ পূজা হয়, হনুমান পূজা হয়, আৰু বহুত কুছ হয়। আৰু লগে লগে দেখিছে কেনেকুৱা ধৰণৰ ডেভেলপ হৈছে। ইয়াত দেখিছে হল বনাইছে, ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, পূজা পাৰ্বণৰ লগতে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান, ভাল কাম কাজবিলাকো ইয়াতে হয়। ভিডিঅ'টোৰ জৰিয়তে এই উদ্যোক্তা কমিটিসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে একদম সাজি কাচি সুন্দৰকৈ নিয়াৰিকৈ এই জেগাখিনি উলিয়াইছে, আৰু এটা একদম বঢ়িয়া আৰু আধ্যাত্মিক বাতাবৰণে পৰিপূৰ্ণ এটা পৰিৱেশ ইয়াত গঢ়ি তুলিছে, আৰু শক্তিপীঠলৈ ৰূপান্তৰিত কৰিছে। ঠিক আছে বন্ধুসকল, মোৰ এই ভিডিঅ'টোত আপোনালোকে গোপাল নগৰ এই শক্তিপীঠ দেখা পাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। চেনেলটো ফ'ল' কৰিব নাপাহৰিব। অলপ হিষ্ট্ৰীটো ক'ব পাৰিলে ভাল হয়। নতুনকৈ হয়, মই ইমান ভালকে নাজানো, যিমান কেইদিন আছো হয়, ইয়াতে মাৰ শক্তি আছে। আচ্ছা, অনুভৱ কৰা যায় ইয়াতে মা আছে, আৰু হয় হয়, জাগ্ৰত মন্দিৰ।